কথাটি গম পাইছেনে 12টাৰ পৰা 3টাৰ মাজত এই সময়খিনিত যেতিয়া তেওঁলোকে কি কৰিলে এই যে বিন্দুৰূপী পৰম ব্ৰহ্ম এইটোৱে হৈছে ব্ৰহ্ম ঈশ্বৰ তেওঁলোকে যুক্ত হোৱাৰ লগে লগে এটা ময়ূৰ পক্ষীয়ে মাত দিলে কাম আৰম্ভ হ'ব আৰু ময়ূৰ পক্ষীয়ে মাত দিছে নাৰায়ণ 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 তেতিয়া কায়াধি কৈছে দৈত্য হিৰণ্যকশিপুৰ স্বামী যে হে স্বামী এই পক্ষীটোৱে কি কৈছে নাৰায়ণ গতিকে তুমিও নাৰায়ণ কোৱা ময়ো নাৰায়ণ কওঁ এই নাৰায়ণ নামৰ মাজত প্ৰকৃতি স্বামী আৰু স্ত্ৰীৰ মাজত যিটো প্ৰেম আলাপ তাৰ পৰাই আহি গ'ল প্ৰহ্লাদৰ জন্ম হ'ল এজন বৈষ্ণৱ গতিকে এগৰাকী মাতৃয়ে এই নীতি নিয়মখিনি যদি মানিব পাৰে উঠি অহা প্ৰজন্মসকলৰ কাৰণেও অতি সুখৰ কথা গতিকে আমি শ্ৰদ্ধাৰে ভকতিভাৱে ঈশ্বৰক ভজনা কৰিলে ভকতৰ সমস্ত কাৰণ পূৰণবিলাক ঈশ্বৰে মানে কৰি দিয়ে প্ৰাৰ্থনা হয় তাৰমানে ভক্ত বৎসল ভগৱান ভকতে যেনেকৈ বাঞ্ছা কৰে তেনেকৈ ভকতৰ কামনা ঈশ্বৰে যে পূৰণ কৰে এই জ্ঞানখিনি দেৱহতীক দিয়াৰ পিছত দেৱহতীয়ে সেইদিনা কি কৰিলে কেৱল ঈশ্বৰৰ নামকেই শ্ৰদ্ধা ভাৱেৰে তেওঁ কৰ্ম কৰিবলৈ আৰম্ভ কৰিলে গোবিন্দ গতিকে ইয়াৰ পিছত কৈছে তেনে ভাৱেদি তুমি ভকতি কৰিবা আৰু সেই সন্তানেই পৃথিৱীত যশস্যা বিস্তাৰ কৰিব সাংখ্য জ্ঞান ধৰ্ম প্ৰৱৰ্তন কৰি জীৱ জগতক মুক্তি কৰি দিব পাৰিব গতিকে তোমাৰ সমস্ত দুখ হৰণ কৰিব সেই ভগৱন্তই তোমাৰ গৰ্ভত জন্ম লৈ গতিকে সেই মনুৰ জীয়াৰী তুমি আৰু চিন্তা নকৰিবা কেৱল ভগৱন্তক নাম স্মৰণ কৰা দেৱহূতি স্বামীৰ নিয়ানিষ্ট বাণী মহাপ্ৰেম ভক্তিৰে ভজিলা চক্ৰপাণে পাছে কপভু কদম্বৰ বীৰ্য অনুসৰি দেৱহূতি উদৰে শিলা লীলা কৰে অকটো দিনে জন্মিলন্ত ভকত বৎসলা শিৱে লাভলে ককাল মহামঙ্গল সমস্তে লোকৰ মন ভৈলে কপসন্ন অল্প অল্প মেঘ গণে অকৰে বৰিখানা ভৈল জল নিৰ্মল সংগ দিশ পাখ অসংখ্য বিমান আশে চানিল আকাশ ৰংগে বিদ্যা ধৰি দিব বাদ্য বজায় সুচৰে গন্ধ বেহ ৰিগুণ গায়
রে অপেচৰা শিবেলালু কৰ মহা আনন্দ জয় জয় কৃষ্ণ বোলে অযত দেৱ অবিমানৰ হন্তে ধাৱে পুষ্প বৰিষ নৱকৃষ্ণই যেতিয়া কৰ্দম ঋষিয়ে ক'লে যে হে দেৱহূতি মোৰ প্ৰাণেশ্বৰী, তোমাৰ সমস্ত মনৰ কামনা পূৰণ কৰিব সেই ভক্ত বৎসল ভগৱন্তই, আৰু আজিৰ পৰাই তুমি শ্ৰদ্ধাভাৱেৰে সেইজন ভগৱন্ত আমাৰ প্ৰত্যেকৰ হৃদয়তেই আছে। গতিকে তুমি দৃঢ় বিশ্বাসেৰে সেই ভগৱন্তক ভজনা কৰা আৰু তোমাৰ সমস্ত কামনা পূৰণ কৰিব। স্বামীৰ এই আজ্ঞাবাণী শুনা পাই দেৱহূতি মাতৃয়ে শ্ৰদ্ধাভাৱে মাধৱক মহাপ্ৰেম ভক্তিয়ে ভজনা কৰিলে আৰু সেই কৰ্দম স্বামীৰ বীৰ্যত দেৱহূতিৰ গৰ্ভত যেতিয়া সেই কৈত্য প্ৰভু ভগৱন্তৰ স্থিতি হ'ল নাভিত। কৈছে দেৱহূতি পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি দেৱহূতি উদৰে পখিলা লীলা কৰি। গতিকে এজন ভগৱন্তৰ দৰে পুত্ৰ জন্ম দিবলৈ যাওঁতে আইগৰাকীয়ে কি ভক্তি কৰিব লাগিব আৰু স্বামীয়ে কেনে ভাৱৰ ভক্তিয়ে কৰ্মযোগ আচৰণ কৰিব লাগে, এই কথাখিনি পৰিষ্কাৰভাৱে আমাৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতীসকল, কোনো বোৱাৰীসকলে এই কথাখিনি যদি জানে, তদ্ৰূপ সেই কৰ্দমৰ বীৰ্যত দেৱহূতিৰ গৰ্ভত কিছু সময়ৰ পিছত কাল যেতিয়াই সময় হ'ল তেতিয়াই সেই ভগৱন্ত ভক্ত বৎসল ভগৱন্তৰ জন্ম হ'ল। আৰু সেই সময়তেই কাল মানে সময়, আৰু এই পৃথিৱীত মহা সুমংগল মিলিছে আৰু সমস্ত লোকৰে হৃদয়ত মনবিলাক পবিত্ৰ হৈছে। অল্প অল্প মেঘবিলাকে বৃষ্টিপাত কৰিছে। এগৰাকী মাতৃয়ে ভক্তিয়েদি সন্তান দিবলৈ যাওঁতে দেৱতাবিলাকেও কেনেকৈ তুষ্ট হৈছে জানিবলগীয়া কথা। সেই দেৱতাবিলাকে আকাশৰ পৰা মেঘবিলাকে বৃষ্টিপাত কৰিছে আৰু অসংখ্য বিমান আহি ৰংগ আনন্দতে বিদ্যাধৰীবিলাকে বাদ্য বজাইছে, গন্ধৰ্ববিলাকে কৃষ্ণৰ গুণগীত গাইছে আৰু স্বৰ্গৰ অপচৰীসকলে কৃষ্ণৰ গীত্ৰ নৃত্যত ভংগীভাৱে নৃত্য কৰিবলৈ আৰম্ভ কৰিছে। আৰু আকাশৰ পৰা সেই দেৱহূতি মাতৃৰ গৰ্ভত থকা সন্তানটোৰ ওপৰৰ পৰা জয় কৃষ্ণ বুলি পুষ্পবৃষ্টি কৰিছে। এনে এটা পৰিৱেশ আহিছে। সেইদিনা এজন ভকত বা এগৰাকী ভকতানীয়ে কৃষ্ণৰ ভক্ত হৈ এটি সন্তান জন্ম দিবলৈ যাওঁতে স্বৰ্গত দেৱতা, গন্ধৰ্ব, অপেশ্বৰা আৰু মেঘবিলাকে আনন্দতেই সমস্ত পৃথিৱীখন
অল্প অল্প মেঘে পৰিষ্কাৰ পবিত্ৰ কৰিছে। তাৰপিছত কৃষ্ণৰ জয় কৃষ্ণ বুলি পুষ্প বৰ্ষণ কৰিছে। গতিকে সেই দেৱহতী মাতৃৰ গৰ্ভত থকা সন্তান যে আজি আমাৰ বৈকুণ্ঠৰ ভগৱান এই পৃথিৱীত গৈ এগৰাকী দেৱহতী মানৱী নাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। এই আনন্দ ৰাম পাছে সেইটো কদমৰ আশ্ৰম কপতে ঋষিগণ সমে আশে লন্ত পতে অপিতি আশী বাৰ দেখি কদমে তেখনে গাঁও চালি উঠি লন্ত অহৰসী মনে গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন অৱশেলন্ত বিধি চিন্তি কৃষ্ণৰ ৰণ ৰাম তত্ত্ব জ্ঞান কহিবা লাগি কৃপাময় নিজ বংশে টান গৃহে ভৈলে কৈ উদয় ইহাক নজানি ব্ৰহ্মাই আনন্দ ভৈলন্ত ৰাম দেৱহূতি কদম বাক্য বুলি লন্ত শুনি কদম পুত্ৰ মোৰ পূজা যত নিকপট চিত্ৰে তাক কৰিলি সমস্ত বান্ধৱ কৃষ্ণ ভক্তিয়ে কেনেকৈ অসাধ্য সাধন কৰিব পাৰে। ইতিমধ্যে ভক্তিৰ যুগত দেৱহতী মাতৃয়ে কৰ্দমৰ বীৰ্যত ঈশ্বৰক গৰ্ভাধান কৰিলে, জন্ম দিলে। আৰু ২ নম্বৰ ৯গৰাকী কন্যাক বিবাহ দিবৰ কাৰণে সত্যলোকৰ পৰা বিধি ব্ৰহ্মা প্ৰজাপতিয়ে ৯জন ঋষি দেৱহতীৰ গৃহাশ্ৰমত আহি উপস্থিত হ'ল। চাওক ভক্তিয়ে কেনেকৈ আপুনি ভাবি আছিল ৯গৰাকী কন্যা মোৰ বুকুত দি আপুনি যদি বনলৈ যায় এই ৯গৰাকী কন্যাৰ সতীত্ব হয়তো কোনো দুৰ্জন বলৱন্তই হয়তো হস্তক্ষেপ কৰিব পাৰে। তাৰ কাৰণে তেওঁ এই কথাখিনি চিন্তা কৰি আছিল। আৰু যেতিয়া ভক্তি কৰ্মে প্ৰৱৰ্তন কৰাৰ লগে লগেই ব্ৰহ্মাই ৯জন ঋষিলৈ কৰ্দম ঋষি দেৱহতীৰ আশ্ৰমত প্ৰৱেশ কৰিলে। আৰু কৰ্দম ঋষিয়েও নিজৰ পিতৃক গা চালি আসনৰ পৰা উঠি আসন দি পাদ্য অজ্ঞ ধূপে ধূপে দি পূজা সেৱা কৰিলে। পুতেক বোৱাৰীয়েক সম্বন্ধত পুতেক বোৱাৰীয়েক হয়, কাৰণ ব্ৰহ্মাৰ পুত্ৰ হৈছে কৰ্দম ঋষি আৰু স্বয়ম্ভূ মনুৰ জীয়াৰী হৈছে দেৱহতী। ঠিক এনেকৈ
পিতৃৰ বাক্য মাতৃৰ বাক্য যি সন্তানে পালন কৰে সেই সন্তানক পিতৃ মাতৃয়ে সদায় আশীষ প্ৰদান কৰে। এই কথাখিনি যেতিয়া বহুৱালে পাদ্য অজ্ঞ দিয়াৰ লগে লগে তেতিয়া বিধিয়ে কি কৰিছে, সেই আসনত প্ৰথমতে হৃদয়ত থকা কৃষ্ণক চিন্তন কৰিছে আৰু আসনত বহুৱাইছে। আমাৰ আইসকল প্ৰভুসকলে এটা কথা জানিব লাগিব, এইটো শংকৰী ধৰ্ম। এই আসন কেতিয়াও ভৰিয়ে আগুৱা পিছুৱা নকৰিব, হাতেৰে আগবঢ়াব লাগিলে আগ পিছলে। কিয় কৈছোঁ জানে, এইটো শংকৰে কৈ আছিল আসনৰ বিষয়ে। আমি আজি কথাখিনি ব্যক্ত কৰি কওঁ, এইবিলাক যদি আপোনালোকে গুৰু চৰিত্ৰ ভালভাৱে চাইছে তেতিয়া বুজি পাব। তেতিয়া কৈছে, আসনৰ চাৰিওপাশে চাৰি খুটি ভৈলা, মধ্যত শ্ৰীকৃষ্ণক মনত বসাইবা, এহিমতে আসনৰ আশ্ৰয় বিচাৰ, তেবে বসিবাৰ যোগ্য আসনৰ ওপৰ। পাছে যাৰ যেনমতে বসিবে লাগয়, গাৱে গাৱে কহিবো সবাকো নিশ্চয়। কিন্তু এই আসন আজি বিধিয়েও কৃষ্ণকে সুমৰণ কৰি আসনত তেওঁ নিজে বহিল আৰু বহি তেতিয়া কৈছে যে তত্ত্বজ্ঞান ক'বৰ কাৰণে, জীৱ জগতৰ মুক্তিৰ কাৰণে আজি কৰ্দমৰ দেৱহতীৰ গৰ্ভত আহি কপিল গোসাঁই জন্ম ল'লে। আৰু ইয়াকে নাজানি ব্ৰহ্মাই কিন্তু আনন্দ হৈছে যে এই যে ভক্তিৰ যুগত যে কপিল গোসাঁইক জন্ম দিব পাৰিব মোৰ সন্তানে, এই কথাখিনি ব্ৰহ্মাই প্ৰকৃতাৰ্থত ভবা নাছিল, জানা নাছিল। তাকে কৈ আছে আজি নিজৰ অংশে প্ৰভু ভগৱন্তই নিজৰ অংশে আহি দেৱতীৰ গৰ্ভত উদয় হ'ল আৰু কৰ্দমৰ পুত্ৰ হিচাপে যি পূজা কৰিব লাগে সেই পূজা বিধান কৰিলে। শুনিও কৰ্দম পুত্ৰ মূৰ পূজা যত, নিকপত চিত্তি আকৌ কৰিলি সমস্ত। যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ বাক্য নিকপতে কপট নোহোৱাকৈ গৌৰৱে বাক্যত আদৰ কৰে, শ্ৰদ্ধা কৰে, গতিকে মোৰ বচন হৃদয়ত ধৰি সৃষ্টিকৰ্মত প্ৰৱৰ্তন কৰাৰ হেতুকেই আজি তোমাক এই আশীষ প্ৰদান কৰিছোঁ। এহি মানে পূজাৰ পিতৃক শুশ্ৰূষণ, পিতৃ মাতৃক পূজা সেৱা এইকাৰণেই কৰিব লাগে, গৌৰৱে ধৰয় যেবে পিতৃৰ বচন। আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাক এই শাস্ত্ৰ জ্ঞান নলয়, যৌৱনীয়া কাল আহিলেই জাতি অজাতি নাচায়, য'তে ত'তে জাত মাৰি গুচি যায়। এইবিলাক আমাৰ কিহৰ কাৰণে হয়? আমি ভাগৱত শাস্ত্ৰৰ আশ্ৰয় নলওঁ। আপোনাসবে এটা কাম কৰিব, সদায় নিজৰ গৃহত এখন আপুনি অন্য হ'লেও ঘোষা পুথি ৰাখিব। গুৰুসকল আইসকল আছোঁতাকে অকণমান জেগাত আইগৰাকীয়ে ল'ৰা ছোৱালী নাতিকেইটাক লৈ অকণমান আপুনি মাধৱদেৱৰ ঘোষাই দুজন আপুনি তাত ঘোষা গাওক চাকি সজলাই। আপোনাৰ গৃহখন পবিত্ৰ হ'ব, আপুনি কৃষ্ণক ডাকি থাকিব, আপোনাৰ গৃহখন লাহে লাহে সম্পদ বাঢ়ি আহিব, স্বামী স্ত্ৰীৰ মাজত অমিল নাইকিয়া হ'ব, শাহু বোৱাৰীৰ মাজত দন হাই কাজিয়া পেচাল নাইকিয়া হ'ব। এই বস্তুবিলাক নাশ কৰা একোটা এই ভক্তি যুগৰ তত্ত্ব। আৰু এজন ভকত গ'লে আপুনি পাৰিলে আহক বহক বাক্যষাৰ দিব, পাৰিলে এডাল ধূপেদি আপুনি সেৱা কৰিব। নাই যদি এডালেই আছে তাকো এচুৱা কাটি এচুৱাই দি হ'লে আপুনি সেৱাটো লওক। এই হৈছে ভাগৱতৰ ভক্তিৰ মূল তত্ত্ব। আমি আজি অনুষ্ঠানত ভক্তি কৰিলেই নহ'ব, মোৰ গৃহখনো সেই বৈকুণ্ঠৰ দৰে আমি শ্ৰী মাধৱৰ ঘোষাই হওক বা শংকৰ গুৰুজনাৰ কীৰ্তন প্ৰসংগৰেই হওক, আমি এই কৰ্মখিনি গায়স্থ ধৰ্মত কৰি থাকিলে আজি দেৱহতীক যেনেকৈ প্ৰভু ভগৱন্তই কৃপা কৰিছে, আপোনাৰ হ'বকো সেই কৃপাক নিশ্চয় কৰিব।